লক্ষ্মী 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 আজি আকৌ লক্ষ্মী কিহৰ প্ৰয়োজন হ'ল মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহওঁ লক্ষ্মী তুমি যে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছা তাৰ পৰিণাম তাৰ বাবেই আজি মই দেৱ সমাজত ঘৃণনীয় ৰূপে পৰিচিত হৈছো লক্ষ্মী মই জগতকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী কিন্তু তুমি যদি মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিয়া তাৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই আপুনি কি ক'ব বিচাৰিছে মই একো বুজিব পৰা নাই মোক ভালদৰে বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব মহাপ্ৰলয়ত মহাসাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব পৃথিৱী বুলিবলৈ একো বাকী নাথাকিব কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য সৃজন কৰি আমাৰ সমে প্ৰতিদ্বন্দ্বিতা কৰিছা আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা থাকিব পাৰে মই কি কাৰণে যোগ্য হলো যে আপোনাৰ পত্নীক হৈও সেই আলোচনাত ভাগ ল'ব পৰা নাই এই কথা তোমাক কোনে ক'লে লক্ষ্মী কোনেও ক'ব নালাগে মই নিজে জানিছো মই বুজিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছা নিমাত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে জগতবাসীৰ আগত নাৰদ দুটকীয়া ৰূপে জনাজাত নাৰদ এজন জ্ঞানী মানি ঋষি তেওঁ কেতিয়াও মিছা আশ্ৰয় নলয় আপুনি মোক প্ৰতাৰণা কৰিছে এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী শিৱৰ ভাৰ্যা পাৰ্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনোৱেই নাই কিন্তু আজি সেই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ কৰি দেখাইছো আৰু মই আপোনাৰ প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছো যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক তুমি দাম্ভিক নহয় তুমি গৰ্বিতা নহয় তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোখোৱা প্ৰভু তুমি কোন জানা লক্ষ্মী মই কোন প্ৰভু তুমি কোনোবা দানৱী ইয়াৰ পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়াই বিষ্ণুৱে বুজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কি ভয়ংকৰ হ'ব পাৰে তুমি ভুল পথে পৰিচালিত হলা লক্ষ্মী ইয়াৰ পৰিণাম কিন্তু অতি মৰ্মান্তিক হ'ব এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ খাই কৰিব লাগিব তেতিয়া কিন্তু তোমাক উদ্ধাৰ কৰোতা কোনো নাথাকিব লক্ষ্মী মই আৰু তোমাৰ লগত তৰ্ক নকৰো তোমাৰ যুক্তি হেৰাই গৈছে মই আহিলো লক্ষ্মী কিন্তু মনত ৰাখিবা লক্ষ্মী ইও এক কৰ্মৰ ফল ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় জানিবা নিশ্চয় লক্ষ্মী
লক্ষ্মী কিমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব আৰু যাতে এখন নতুন পৃথিৱীৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিকে ভীষণ দৈত্য স্বজন কৰা হৈছে তুমি মোৰ লগত কিয় ইমান প্ৰতাৰণা কৰিলা পুত্ৰ তই মোক কি কৈছ পুত্ৰ মই একো বুজিব পৰা নাই তোমাৰ লগত ইমান বিলাকে সুন্দৰী নাৰী থাকোঁতে সৰস্বতী বোলা কুৎসিত নাৰীজনীকে বিবাহ কৰাবলৈ তুমি মোক প্ৰস্তাৱ দিছিলা পুত্ৰ সৰস্বতী কুৎসিত তোক কোনে ক'লে পুত্ৰ তই নিশ্চয় আন কাৰোবাক লগ পাইছ পুত্ৰ কোনেও কব সৰস্বতীয়ে নিজেই আহি ব্যক্ত কৰি গৈছে আৰু মোৰেই চক্ষু এতিয়াও অন্ধ হোৱা নাই লক্ষ্মী নহয় পুত্ৰ এই পৃথিৱীত জ্ঞানী মানি সুন্দৰী নাৰী সৰস্বতী সমান কোনোৱে নাই তই সঁচাকৈ নিশ্চয় আন কাৰোবাক লগ নকৰিবা লক্ষ্মী মই জানিব পাৰিছো সেই ব্ৰহ্মাণ্ডৰ ভিতৰতে যিমান বিলাক নাৰী সকলো তোমাৰ দেখি আৰু সৰস্বতীও তোমাৰেই দেখি মই যদি হওঁ দাখী কন্যাকে বিবাহ কৰা তেন্তে চিৰদিন মই দাস হৈ থাকিব লাগিব মোৰ কোনো দাসী নাই সকলো মিছা ভুল নাযাবে মিছা নাজানে জানে মাথো কৰ্তব্য নিজৰ আৰু শুনা লক্ষ্মী তুমিতো মোক গৰ্ভ ধাৰণ কৰি জন্ম দিয়া নাছিলা তোমাক দেখিলে মাতৃভাৱ নাজাগে মই যদি তোমাকে বিবাহ কৰা আৰু সকলো দাসী মোৰেই হ'ব কোন মুখে তই এনে বাক্য কৰিছ উচ্চাৰণ পুত্ৰ হৈ তই মাতৃক পত্নী ৰূপে পাব বিচাৰ তোক স্বজন কৰি মই মহা ভুল কৰিলো এই দেৱ সমাজলৈ মই কলংক আনিলো লক্ষ্মী ভুল কৰিলা আৰু সেই ভুলৰ প্ৰায়শ্চিত্ত কৰিবৰ বাবে পুত্ৰ ভাৱ হৰি হৰি কৰি পত্নী ৰূপে মোৰ এই কোলাকে জিৰণি লোৱাহি দেখকে জগতে বুজকে বিশ্বই নিঃস্বাৰ্থ পূৰণ কৰিবৰ বাবে দৈত্যকে স্বজন কৰাৰ পৰিণাম কিমান ভয়ংকৰ লক্ষ্মী তুমি মোৰ কাষলৈ আহা আৰে পানে চোরি দিয়া
কেনে লাগিছে লক্ষ্মী দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া তুমি নিজেই লজ্জা নিবাৰণৰ ক্ষেত্ৰত সাগৰৰ বুকুত ডুব গৈ থাকিব লাগিব प्रभु दैत्य मुख पासे पासे खेदी राखिছে प्रभु मुख क्षमा करो मुख তুমি স্পৰ্শ নকৰিবা লক্ষ্মী प्रभु তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব प्रभु प्रभु হবলা নাৰী দুৰ্বল মুহূৰ্তত নকৰিবলগীয়া কাম কৰি পেলালো প্ৰভু মোক ক্ষমা কৰক প্ৰভু মোক ক্ষমা কৰক ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী প্ৰভু তুমি যে ভীষণ দৈত্য সৃজন কৰিছা তাৰ আগত আজি আমাৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰত হ'ল পৰিণত প্ৰভু গতিকে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে নাই অন্য কোনো উপায় নাই প্ৰভু ক্ষমা কৰক প্ৰভু ক্ষমা কৰক লক্ষ্মী প্ৰভু তুমি যে ভীষণ দৈত্য সৃজন কৰিলা সেই ভীষণ দৈত্যই আজি জগতবাসীৰ আগত চিঞৰি চিঞৰি কৰিছে প্ৰকাশ যে লক্ষ্মী এই তাৰ এক মাত্ৰ পত্নী নহয় প্ৰভু গতিকে তুমি মই দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য কোনো উপায় নাই মোৰ কেতিয়া অৱস্থা কি হ'ব প্ৰভু শুনা লক্ষ্মী তুমি যদি জগতৰ মাতৃ হৈ থাকিব বিচাৰা প্ৰভু আৰু তুমি যদি ভীষণ দৈত্যৰ পৰা পৰিত্ৰাণ পাব বিচাৰা প্ৰভু তেন্তে তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব প্ৰভু লক্ষ্মী তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব আপুনি কি বিধান দিছে প্ৰভু তাতকৈ মোৰ মৃত্যু প্ৰভু আপোনাৰ সেই সুদৰ্শনে মোৰ মুণ্ড ছেদন কৰি সাগৰত পেলাই দিয়ক মই তাকেই কামনা কৰিছো প্ৰভু মই তাকেই কামনা কৰিছো গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে প্ৰভু তুমি যাক বুদ্ধিহীনা নাৰী বুলি সেও জ্ঞান কৰিছিলা প্ৰভু লক্ষ্মী সেই সৰস্বতী আজি তোমাৰ এনেকুৱা দশা কৰিলে প্ৰভু তিনি কল্প ধৰি তুমি সাগৰৰ বুকুত ডুব গৈ থাকিব লাগিব সময়ত আমি তোমাক কৰিম উদ্ধাৰ জগতবাসী চাই লোৱা যে লক্ষ্মীয়ে বিষ্ণুৰ সৈতে বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল আজি সেই লক্ষ্মীয়ে এক সামান্য ফুলৰ বাবে কক্ষচ্যুত হৈ ধূমকেতুৰ দৰে মাটিত সৰি পৰিব লগা হ'ল প্ৰভু তেওঁৰ
মন্ত্ৰণা প্ৰয়োগ কৰি মোৰ বৈকুণ্ঠৰ দুৱাৰ ৰুদ্ধ কৰি দিলা তোমাকো আজি মই দিছো ভীষণ অভিশাপ লক্ষ্মী প্ৰভু মোৰ দৰে তুমিও এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা লক্ষ্মী খহি পৰিবা প্ৰভু জন্মে জন্মান্তই যেন মই আপোনাৰ চৰণ সেবিবলৈ পাওঁ সময়ত মোক উদ্ধাৰ কৰিবলৈ নাপাহৰে যেন লক্ষ্মী তুমি যে ঘৃণনীয় কাৰ্য কৰিলা তাৰ বাবে তোমাৰ প্ৰায়শ্চিত্ত হ'বই লাগিব প্ৰভু শুনা লক্ষ্মী এই মহাপ্ৰলয়ৰ সময়ত তুমি যে মহাদৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ উদ্যত হৈছিলা আৰু গতিকে তাৰ পাপৰ প্ৰায়শ্চিত্ত ৰূপে আজিৰ পৰা মই তোমাক লক্ষ্মী আপুনি মোক প্ৰভু আজিৰ পৰা মই তোমাক পৰিত্যাগ কৰিলো আজিৰ পৰা লক্ষ্মী আজিৰ পৰা তোমাৰ বাবেই বৈকুণ্ঠৰ দ্বাৰ প্ৰভু তোমাৰ বাবেই বৈকুণ্ঠৰ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল তিনি কল্প ধৰি তুমি সাগৰৰ বুকুত ডুব গৈ থাকিব লাগিব সময়ত আমি নিজেই তোমাক কৰিম উদ্ধাৰ প্ৰভু যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ প্ৰভু হয় দৈত্য সময় নহয় প্ৰভু লক্ষ্মী প্ৰভু সি তাৰ একেই প্ৰাণীৰ হাততে তাৰ মৃত্যু হ'ব প্ৰভু প্ৰভু যোৱাৰ সময়ত ভাগীৰ সেৱা গ্ৰহণ কৰক প্ৰভু সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে যেন প্ৰভু য'তেই বিষ্ণু ততেই লক্ষ্মী হৈ এই বৈকুণ্ঠ পৰি শুৱনি কৰিব লাগিছিল কিন্তু ভাগ্যৰ কি বিড়ম্বনা তোমাক অকালতে হেৰুৱাব লগা হোৱাত মই বৰ মৰ্মান্তিক আঘাত পাইছো লক্ষ্মী মোৰ হৃদয় ভাগি মাৰ লক্ষ্মী সিনা বৈকুণ্ঠ পৰি কিছুদিনৰ বাবে খালী হৈ ৰব প্ৰভু মোৰ কি হৈছে প্ৰভু মই যেন চাৰিওফালে অন্ধকাৰ দেখিছো প্ৰভু তোমাক সমস্ত পাপে আগুৰি ধৰিছে লক্ষ্মী তুমি আৰু পলম নকৰিবা সাগৰৰ ফালে মোৰ কৰি লৰ মাৰা লক্ষ্মী তুমি আৰু পলম নকৰিবা
আর মই আপনার কনিষ্ঠ ভাতৃ নামুর প্রজা হাতিতাই আমার বিরক্ত পৃথিবীর সমস্ত দিক জয় করে হত্যা লুণ্ঠন নারী হরণ আদির কাৰ্যৰে বিভীষিকাৰ সৃষ্টি কৰিব লাগে কাৰো প্ৰতি দয়া নাই ক্ষমা নাই কেৱল হত্যা কেৱল হত্যা
এটা তুমি নুৎস দেৱতা কাৰো আজি ৰক্ষা নহব দাদা বহুতক ধৰি আনি কৰিছো হত্যা আৰু সেই দেশ বিলাকৰ ধন সোণ মণি মুকুতা সকলো হস্তগত কৰি আমাৰ ৰাজ ভৰাই তোলা হৈছে দাদা আৰু লগতে সুন্দৰী ৰমণী ধৰি আনি আমাৰ ৰাজকাৰেক শুৱনি কৰা হৈছে উত্তম ভাতৃত্বই তোমালোকৰ বীৰত্ব তুলনা নাই সকলোৱে মিলি এবাৰ উচ্চস্তৰে কৰো আনন্দ উঠাও কুথলে আকাশ পাতাল মৃত্য বহুদিন যুদ্ধত লিপ্ত হবলৈ নাপায় আমাৰ হৰি অৱশ হৈ পৰিছে সঁচা কথা দাদা আমাৰ এই দুৰ্জয় বল অথলে গৈছে যেন মোৰ হৈছে অনুমান ইয়াৰ বাবে এক শক্তি পৰীক্ষাৰ হৈছে প্ৰয়োজন দাদা ভাইহঁত মই তাৰ ঋষিমুনিগণে আমাৰ মৃত্যুৰ বাবে মৰণ যজ্ঞ কৰিছে আয়োজন গতিকে এই ঋষিমুনি সকলক ধৰি আনি হত্যা কৰিব লাগিব ইমান অহংকাৰ সেই মত্য ঋষিমুনি ধৰি আনি দাদা আহতক দেৱ মৃত্যুদণ্ড উচিত কথা ভাই অতি সোনকালে আমি এই কাৰ্যত লিপ্ত হ'ব লাগিব পৃথিৱী কৰে তলবল মুহূৰ্ততে তাৰ মন্ত্ৰ কৰো ছেদন ভাতৃত্বই চাৰি চলাত কৰা তাৰ ৰথ তোকে বিস্মরিত নাই প্রয়োজন বিশ্বরে রোহেলিকা এই বিশ্বরে আতঙ্ক এই পারিবিনে তো হতে মোরে বল বিক্রম সহ্য করিব কোন তাই নিশ্চিনিলি এতিয়াও তই যক্ষৰ বীৰত্ব যা আতৰি যা ক্ষুদ্ৰ পতংগ হৈ জ্বলন্ত অগ্নিত কিয় চাপিব বিচাৰিছ এই মূৰ্খ মোক বাধিব পৰা বীৰ জন্ম হোৱা নাই এই ভূবংগৰে মাজে মোৰ সন্মুখত এটা ক্ষুদ্ৰ পতংগ মোৰ সহ্য নহয় আজ্ঞা দিয়া দাদা তাৰ মন্দ মই কৰো ছেদন আক্ৰমণ কৰা আজ্ঞা দিয়া দাদা
Godkol tohotore Ostari Hokoti Hey মোর সন্মুখত ক্ষমা করছি নহলে বুঝিলো হে দৈত্যপতি আমাক ক্ষমা করক আপনার ওচৰত আমি আজ্ঞাধীন হৈ কাম কৰি যাম দৈত্যপতি আজিৰ পৰা এই যক্ষ ৰাজ্যৰ অধীশ্বৰ হিচাপে আমি কৰিলো ঘোষণা যক্ষরাজ মই তোমার মান্তি হইছ শুনা যক্ষরাজ দৈত্যপতি লক্ষ্মী আয় মুক্তরিছে সজন লক্ষ্মীর নন্দনময় ধামুর হয় দৈত্য চুয়া তোমালোকে মুরেই বচ্চময় হরের আর কিছুদিনের পাছতে এই পৃথিবীত মহাপ্রলয় সৃষ্টি হব তোমালোকে কোনো চিন্তা নকৰিবা এই মহাপ্ৰলয়ৰ মাজত কেৱল আমি দৈত্যবিলাকে মুক্ত মনে বিচৰণ কৰিব পাৰিম যক্ষরাজ হরে শুনা তোমার এই মহাপ্রলয়তে গছ গছনি ধরে তিন্ন জীৱ জন্তু হেকুৱেই চিয়াই থাকিব সকলো পানীৰ তলত ডুব যাব ঋষি মুনি সকলে যাক সহ্য কৰিবলৈ খজুৱালপো ঠাই নাযায় মহাপ্রলয় আরম্ভ হওয়ার আগতে আমি দৈত্যবিলাকে সেই বেদ হস্তবিলাকে সংগ্রহ কৰিবলৈ আৰু আমার সভ্যতা বিস্তার করে অতি উত্তম কথা দৈত্যপতি বেদ শাস্ত্ৰ অধ্যয়ন কৰি ঋষি মুনিসকলে বহুত সন্মান অৰ্জন কৰিছে গতিকে ইহঁতৰ পৰা সংগ্ৰহ কৰি সেই বেদ শাস্ত্ৰবিলাক অধ্যয়ন কৰি লৈ আমি পৃথিৱীত এক শক্তি হিচাপে জীয়াই থাকিব পাৰিম তার আগতে আছে মোরে কর্তব্য বিখে হেসনি হুন্নরি কন্যা মুখ পতিরূপে গ্রহণ করিবর বাবে অস্বীকার করিছে ইমান সাহস দৈত্যপতি এই যক্ষৰ ৰাজ্যতে বহুতো নাৰীয়ে এতিয়া দাসিত্ব অৰ্জন কৰিছে আজ্ঞা দিয়ক দৈত্যপতি অতি শীঘ্ৰে আমি সেই নাৰীক ধৰি আনি আপোনাৰ ওচৰত কৰিম অৰ্পণ রোবা চৈত্র হেই সুন্দরী নারীতকৈ আমার বেদ হস্তবিলাক অতি প্ৰয়োজন অতি উত্তম কথা ৰূপৱতী নাৰীতকৈ বেদ হস্তবিলাকে অতি প্ৰয়োজন বলা ভক্তি
অতি শীঘ্ৰে আমি বেদ শাস্ত্ৰবিলাক সংগ্ৰহ কৰি নিজৰ আধিপত্য বিস্তাৰ কৰিব লাগিব। কৰা হবে জয়ধ্বনি আকাশ বতাহ মেদিনী কপাই। জয় মহাবীর হয় দৈত্য, জয় মহাবীর হয় দৈত্য, জয় মহা বীর গণৰ জয় জয় জয়। জম্বুদ্বীপৰ মহামান্য মন্ত্ৰী মহাৰাজ, পৃথিৱীত ধৰ্মৰ প্ৰভাৱ দিনক দিনে লোপ পাবৰ হৈছে। অধৰ্মৰ আগমন যেন হয় অনুমান। মন্ত্ৰী মহাৰাজ, পিতামৰ প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি আজি পৰিছে মন। সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব। নাথাকিব জীৱ জন্তু, তৰুতীৰ্ণ গছ লতিকা। হে মন্ত্ৰী মহাৰাজ, পৃথিৱীত হেৰাব ধৰিছে ধৰ্মৰ মহিমা, নহয় জানো মন্ত্ৰী? মহাৰাজ, এই কথা অৱশ্যে সঁচা, কিন্তু কেতিয়ানো হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে?
সকলোবোৰ কেৱল ভগৱানৰ লীলা তেওঁহে জানিব পাৰিব তেওঁৰ সেই মহালীলাৰ কেতিয়ানো কৰিব আহ্বান সঁচা বাৰু শুনক মহাৰাজ মন্ত্ৰী আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক আৰু মহাজ্ঞানী ৰজা তেওঁ কৈছিল যে পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতি পলমে গতিকে মহাৰাজ মন্ত্ৰী সেইদিনলৈ আৰু বেছি সময় নাই কিন্তু মহাৰাজ তাৰ বাবে আপুনি নকৰিব চিন্তা আমি একান্ত মনেৰে ভগৱান শ্ৰীহৰিক কৰিম আৰাধনা সঁচা সঁচা মন্ত্ৰী আপোনাৰ কথা সম্পূৰ্ণ সঁচা এই মুহূৰ্ত একমাত্ৰ ভগৱানৰ বাহিৰে আমাক কোনেও সহায় কৰিব নোৱাৰে হে মন্ত্ৰী মহাৰাজ এই বিষয়ে আমাৰ ৰাজ্যৰ ঋষি মুনিগণক মাতি আনি এক আলোচনা কৰা হওক মহাৰাজ ঋষি মুনিসকলৰ নাই প্ৰয়োজন আপোনাৰ পিতৃ প্ৰিয়ব্ৰতে কৈছিল যে পৃথিৱীত যেতিয়াই মহাপ্ৰলয় অমংগলে দেখা দিব তেতিয়াই একচিত্ত মনেৰে ভগৱান শ্ৰীহৰিক কৰিলে আৰাধনা ভগৱান হৃদিস্থিত হৈ ভক্তসকলক কৰিব উদ্ধাৰ গতিকে বলক মহাৰাজ আমি একচিত্ত মনেৰে গৈ ভগৱান শ্ৰীহৰিক কৰোগৈ আৰাধনা সঁচা কথা মন্ত্ৰী মহাৰাজ প্ৰিয়ৱতৰ পুত্ৰ মই নাম মোৰ সত্যব আছে আছে মোৰ ধৈৰ্যৰ সীমা পিতৃৰ বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্য নিজৰ বলক মন্ত্ৰী মহাৰাজ একান্ত মনে একান্ত চিত্ৰে হৰি মন্দিৰত গৈ আমি আৰাধনা কৰোগৈ সেই দেৱনাৰায়ণ বলক মহাৰাজ বলক মন্ত্ৰী পিতা মোক মোক ক্ষমা কৰি দিয়া পিতা আজি মোৰ ভুলতে পৃথিৱীখন ধ্বংস হ'ব ধৰিছে পিতা কুলাঙ্গাৰ পিতা আঁতৰি যা তই মোৰ সন্মুখৰ পৰা পিতা তোৰ এই ভুল কদাপিতো নকৰিম ক্ষমা পিতা তই ইয়াৰ বাবে তই শাস্ত্ৰ জ্ঞান লাভ কৰিছিলি তোৰ এই তুতকীয়া গুণ মই নিমিষতে আজি ধ্বংস কৰি নাই পিতা শান্ত হোৱা তুমি মই মোৰ দুখ হাজাৰ বাৰ কৰিছো স্বীকাৰ ইউ যেন মোৰ এক কৰ্মৰ ফল পিতা কৰ্মফল পিতা কৰ্মৰ ফল ই কেনে কৰ্মফল পিতা তই আজি মোক শাস্ত্ৰৰ জ্ঞান দিবলৈ আহিছ পিতা নাহিয়া মোৰ কথা ৰাখি মোৰ চাৰি পুত্ৰই সাংসাৰিক হৈ মোৰ মান বৃদ্ধি কৰিছে আৰু তই এনে তুতকীয়া কৰ্মৰে মোক লজ্জিত কৰিছ মই আজি সন্তে তোক ব্ৰহ্মহাপে কৰিম প্ৰদান আজি সন্তে তই 3 যুগ ধৰি দৈত্য কুলত জন্ম লৈ বিবাহ কৰাই দৈত্য কুল বংশ বৃদ্ধি কৰিবি ক্ষান্ত হোৱা পিতা ক্ষান্ত হোৱা
তুমি কি কৰিলা পিতা মোৰ হাজাৰ বছৰৰ তপস্যাৰ ফল তুমি নিৰীক্ষতে ধূলিসাৎ কৰি দিলা হে প্ৰভু নাৰায়ণ হে প্ৰভু ভোলানাথ চাই চোৱা নাৰদৰ কেনেকুৱা দুৰ্গতি পিতাই আজি মোক দিলে ব্ৰহ্মবাণ তিনি যুগ ধৰি মধ্যত সকলোৰে বংশত পাঠ কৰিব লাগিব তোমাৰ ব্ৰহ্মকপালৰ বাটে লংগন মোক আঁতৰি যা তই মোৰ সন্মুখৰ পৰা উত্থানত উপায় দিয়া মোক উদ্ধাৰৰ উপায় দিয়া পিতা শুন পুত্ৰ সত্য যুগত ৰশ্মিমান ৰজাৰূপে জন্ম লৈ শতাধিক ৰমণীক বিবাহ কৰাই সংসাৰ বৃদ্ধি কৰি মোৰ সৃষ্টি ৰক্ষা কৰিবি এটা যুগত ৰাক্ষসকুলত জন্ম লৈ বিভীষণ নামে ৰাক্ষসী ৰমণীক বিবাহ কৰাই বংশ বৃদ্ধি কৰিবি আৰু দাপৰ শকুনি নামে জনাজাত হৈ ধৰ্ম অধৰ্ম নকৰিবি কুৰুক্ষেত্ৰ ৰণৰ শেষত মুক্তি পাবি আৰু কলি যুগ ধৰি হৰি নাম শ্ৰৱণ কীৰ্তন কৰি শেষতে তই মুক্তি পাবি গুৰুতৰ হস্তে তুমি মোক কৰিলা প্ৰদান যাবৰ সময়তে পুত্ৰৰ অভিষেক লক্ষীৰ পাতি আজিৰ পৰা দিনাতে কোনেও নকৰে পূজা চিৰদিনৰ বাবে তুমি অপুত্ৰ হৈ ৰবা মানৱ সমাজত
ক্ষমা করে দিয়া পিতা। দেৱৰীখি, আপোনাৰ বিনবাদ্য এনেদৰে সমেত পৰি আছে কিয়? প্ৰজাপতি, এয়া কি হৈছে প্ৰজাপতি? দেৱৰীখি, আমার সর্বদোষ মনকং করে আমার ভুলতে এই বিশ্ব কাছে ধ্বংস হয়েছে। যার বাবে পিতাই আছে পুত্র দিলে ব্রহ্ম বাস কৰিব লাগিব। প্রভু পুত্রয় মোক ব্রহ্মে করিলে প্রদান। আজি অন্তে মই এই নর সমাজৰ অপূজনীয় ওরে নামত যাক যজ্ঞ আজিৰ পৰা একোৱেই নহয়, একোৱেই নহয়। পিতা পুত্ৰ এনেদৰে ব্ৰহ্ম শাপত লিপ্ত হ'ল। এয়া সকলো বিধিৰ বিধান। মহাপ্ৰলয়ৰ ৰাজমুহূৰ্তত এনে বিভীষিকাই দেখা দিবই। দেৱৰীখি, আপোনাৰ ব্ৰহ্মশাপ মই কিছু পৰিমাণে লংঘন কৰিব পাৰিম, কিন্তু প্ৰজাপতি, আপোনাৰ অভয়াপ চিৰদিন মানৱৰ মাজত থাকিব সদায়। ভোলানাথ, যাবৰ সময়ত দুয়োৰে চৰণ দৰ্শন কৰি ধন্য কলি নাৰদৰ যোৱাৰ আগতে কৈ চাওঁ এটি কথা। হয়দত্তই সকলো বেদাঙ্গ হৰণ কৰি লৈ গৈছে। ভৱিষ্যতে সেইবোৰলৈ সাগৰত ডুব মাৰিব। মহাপ্ৰলয় সৃষ্টি হোৱাৰ আগতে সেইজনে নতুন মহাপ্ৰলয় সৃষ্টি কৰিব। গতিকে তাক কৰাৰ উপায় চিন্তা কৰক। যাবৰ সময়ত পুত্ৰৰ ভক্তিৰ সঞ্চনি কৰিবা পিতা পিতা
পিতাহি পৰম পিতুরি প্রীতি বাপন্নে প্রিয়ানিতে সরিব দেবতা প্রিয়ানিতে সরিব প্রিয়ানিতে প্ৰজাপতি সকলো সৰ্বনাশ হ'ল আমাৰ সকলো কষ্ট ব্যৰ্থ হ'ল ভীষণ দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গ'ল মোক ক্ষমা কৰিব প্ৰভু মই আপোনাৰ দায়িত্ব পালন কৰিব নোৱাৰিলো প্ৰভু ক্ষমা কৰাৰ প্ৰশ্নই নাহে প্ৰজাপতি এই সকলোবিলাক বিধিৰ বিধান ইয়াক আমি কোনেও নোৱাৰো খণ্ডাব এই বৈকুণ্ঠৰ পৰা সৰস্বতী আছে আমাৰ মাজত কিন্তু লক্ষ্মী মাৰ গ'ল শাস্ত্ৰবৃত দেৱৰীকো কক্ষচ্যুত হ'ল কিন্তু সৰস্বতীৰ দ্বাৰাই আমি আগন্তুক কাৰ্য সিদ্ধি কৰিব লাগিব
প্ৰজাপতি আজিৰ পৰা এই বিনবাত্যৰ দায়িত্ব তুমি লোৱা শিৰপাতি আজিৰ পৰা জগতবাসীৰ আগত সৰস্বতীক বিনা পানী ৰূপে হব জনাজাত প্ৰজাপতি আমি সত্যবত ৰজাৰ পাশে কৰিছিলো ক্ৰমণ পিতা পুত্ৰৰ এনে তৰ্ক শুনিহে আমি ইয়াত কৰিলো প্ৰৱেশ গতিকে আমি আৰু বিলম্ব নকৰো সকলো পুনৰ নিজ কাৰ্যত হও অগ্ৰসৰ বলক প্ৰভু আজি মোৰ মন একেবাৰে হৈছে চঞ্চল বাওঁ বাহু বাওঁ চক্ষু মোৰ কপে ঘনে ঘনে নাজানো চকুৰ আগতে কিয় বাৰু মই দেখিছো অমংগল দিন দুপৰতে ৰাজ্যৰ ভিতৰতে শিয়াল কুকুৰী বিলাকে আৰ্তনাদ কৰিব লাগিছে নাই মই আৰু ইয়াত এখন টেকু নাথাকো যাওঁ মই স্বামীৰ সমীপে স্বামী
মন্ত্ৰীবৰ মহাৰাজ পৃথিৱীখন দিনক দিনে অধৰ্মৰ ফালে গতি কৰিছে নিতে নিতে নতুন নতুন ঘটনা প্ৰবাহে পৃথিৱীখন এফালৰ পৰা গ্ৰাস কৰি পেলাব লাগিছে মন্ত্ৰীবৰ অনাবৃষ্টি বিনাবেগে বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ বুজিব পাৰিছেনে আপুনি মহাৰাজ কোনোবাই যেন কৈ কাণে কাণে সাৱধান সাৱধান সত্যবোধ তোৰ ৰাজ্য ধ্বংস হবলৈ আৰু বেছি দিন নাই সঁচা কথা মহাৰাজ চতুৰ্দিশে কেৱল হাহাকাৰৰ ধ্বনি শুনিবলৈ পোৱা গৈছে হৰি মন্দিৰৰ জবাক নিজে নিজে বাজিব ধৰিছে মহাৰাজ এয়া কিবা নিশ্চয় বিপদৰ আগজাননী মহাৰাজ দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চতুৰ্দিশে প্ৰদৰ্শন কৰি ৰাজ্য মই কৰিছো শাসন কিন্তু প্ৰজাৰ মনত এটা খবৰ হৈছে উদয় পৃথিৱীত সৃষ্টি হব তেনেকে মহাপ্ৰলয় মহাৰাজ মন্ত্ৰীদেৱ কেনেকৈ শিয়ালবোৰে দিনতে আউৰিব লাগিছে চোৱা মন্ত্ৰীবৰ শিয়াল সগুনবোৰে কেনেকৈ মাংস পিণ্ডক লৈ টনা আঁতৰা কৰি ধৰ্ম মন্দিৰবিলাক কলুষিত কৰি পেলাইছে মহাৰাজ এই দৃশ্য দেখি প্ৰজাসকল কিহৰ দিনত হৈ আছে ইয়াৰ এটা উপায় দিয়ক মন্ত্ৰীবৰ উপায় দিয়ক উপায় ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই মহাৰাজ ৰাজ্যৰ অমংগল খণ্ডন কৰিবৰ বাবে আমি মহাযজ্ঞ কৰাটোৱে ভাল হ'ব মহাৰাজ আমি মহাযজ্ঞ কৰাটোৱে ভাল হ'ব মন্ত্ৰীবৰ মহাৰাজ মহাযজ্ঞ হয় মহাৰাজ মহাযজ্ঞ কিন্তু মন্ত্ৰীদেৱ মহাৰাজ এনে পৰিস্থিতিত মহাযজ্ঞ মই কেনেকৈ আয়োজন কৰিম আৰু যজ্ঞলৈ আহিবই বা কোন মহাৰাজৰ জয় কোন আপোনালোক দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান মহাৰাজ আমি বৰ বিপদত পৰি আপোনাৰ কাষ পালোহি আপুনি আমাক সহায় কৰিব নেকি মহাৰাজ হে নিজামৰ ৰাজ্যৰ চতুৰ্দিশে মহাপ্ৰলয় দেখি মই একেবাৰে দিশহাৰা হৈ পৰিছো আপোনালোকে ভালদৰে বুজাই মহাৰাজ আপোনাৰ ৰাজ্যত যে মাৰি মৰক অকাল দুৰ্ভিক্ষই দেখা দিছে তাৰ পৰিত্ৰাণৰ বাবে প্ৰজাৰ মংগলৰ বাবে আমি এক মহাযজ্ঞ আয়োজন কৰিব বিচাৰিছো মহাযজ্ঞ আয়োজন কৰিব বিচাৰিছে হয় মন্ত্ৰী আৰু যজ্ঞ আৰম্ভ কৰিবলৈ লওঁতে লাগিল নহয় খেলি মেলি ৰৈ গ'ল কিয় ভাগি পাতি কওঁ ৰাজন জল দেৱতাই হুংকাৰ কৰি কৈ গ'ল যে এটা বস্তু জলত নিক্ষেপ কৰিলেহে যজ্ঞ সম্পূৰ্ণ হৈ উঠিব কিন্তু ইয়াত আকৌ ধন সোণৰ নাই প্ৰয়োজন মহাৰাজ হে নিজামৰ মোৰ ৰাজ্যৰ মংগলৰ কাৰণে আপোনালোকে যজ্ঞ আৰম্ভ কৰিব গতিকে যি দানেই নহওক মই দিম বুলি দিলো প্ৰতিশ্ৰুতি ৰাজন আমাৰ দানৰ কথা শুনি স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাকুকিও কম্পমান হৈ উঠিব তেনেস্থলত আপুনি ভাবি চাওক মহাৰাজ ধন সোণ ঐশ্বৰ্য বিভূতি এইবিলাকৰ আমাৰ নাই প্ৰয়োজন নামৰ সত্য
মই ইমান দুৰ্বল নহয় যে ব্ৰাহ্মণক বিমুখ কৰি আপোনালোকে কওঁ ধন জন লাগে যদি নিজ প্ৰাণ তাক মই দিম বুলি দিলো প্ৰতিশ্ৰুতি। জানো মহাৰাজ, আপুনি দানী ৰাজা বুলি সৰ্বজনে জানে। তেন্তে আমাৰ দানৰ কথা শুনাৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব ৰাজন। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব? হয় ৰাজন, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। মহাৰাজ, এই ব্ৰাহ্মণৰ চাকৰিত পৰি আপুনি নিজেই নিজক পাহৰি নাযাব। মই ভাবো ৰাজ্যৰ এনে অমংগলৰ সময়ত আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। নহয় মন্ত্ৰী মহাৰাজ, ৰাজ্যৰ চতুৰ্দিশে আপুনি মহাপ্ৰলয়ৰ আগজাননী দেখিছে আৰু সত্যৱত দানী ৰজা বুলি পৃথিৱীয়ে জানে। মই ব্ৰাহ্মণক কেনেকৈ বিমুখ কৰিম? সেয়েহে কৈছো মহাৰাজ, আপুনি সকলো ভাবি চিন্তিহে নিজ কৰ্তব্যত অগ্ৰসৰ হওক মহাৰাজ। নহলে আপুনি বিপদত পৰিব লাগিব মহাৰাজ। মহাৰাজ, আমাৰ বহুত পলম হৈছে। দান দিবনে নিদিয়ে কওক আৰু প্ৰতিজ্ঞাত আবদ্ধ হওক, নহলে আমাক ইয়াৰ পৰা বিদায় দিয়ক। ৰব যাব সত্যৱত ইমান দুৰ্বল নহয় যে ব্ৰাহ্মণক বিমুখ কৰি সত্যত আবদ্ধ হৈ থকাৰ বাবে স্বয়ং নাৰায়ণে মোকেই জম্বুদেৱ উপহাৰ দিছে। গতিকে যি দানেই নহওক মই মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ হ'বলৈ প্ৰস্তুত। তেন্তে অনক ৰাজন, পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে। এই মহাপ্ৰলয়ৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মহাযজ্ঞ আৰম্ভ কৰিব খুজিছো। যজ্ঞ আৰম্ভ কৰোঁতেই লাগিল নহয় খেলি মেলি। জল দেৱতাই হুংকাৰ কৰি কৈ গ'ল বোলে এটা বস্তু জলত নিক্ষেপ কৰিলেহে যজ্ঞ সম্পূৰ্ণ হৈ উঠিব। আৰু সেয়েহে আমি অকণো পলম নকৰি আপোনাৰ ওচৰ পালোহি আৰু আমি দান হিচাপে বিচাৰিলো আপোনাৰ ৰাজ লক্ষ্মীক। মহাৰাজ, কি কৰে দিছে মোৰ ৰাজ্যৰ মংগলৰ কাৰণে জলত নিক্ষেপ কৰিব লাগে মোৰ ৰাজমোহৰ কি নানাই দিছে মোৰ এনে দান ভিক্ষা মোৰ পৰা নকৰিব। মোক কিয় ঠাই সাগৰত ডুবাই মাৰিব খুজিছে? মই এই দান কদাপিতো দিব নোৱাৰিম। ইয়াৰ বাহিৰে মোৰ প্ৰাণ লগ দি যাব, কিন্তু ৰাণীক মোৰ পৰা কাঢ়ি লৈ নাযাব। মহাৰাজ, আপুনি প্ৰতিজ্ঞাত আবদ্ধ, গতিকে প্ৰতিজ্ঞাক ৰক্ষা কৰি আপুনি আমাক দান প্ৰদান কৰক। অন্যথা ব্ৰাহ্মণক সৈন্য হাতেৰে ইয়াৰ পৰা বিদায় দিয়ক। মহাৰাজ, মই আপোনাক আগতেই কৈছিলো নহয়, আপুনি সকলো ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক। এই দুজন ব্ৰাহ্মণ নহয় মহাৰাজ, ইহঁতি কোনোবা দুৰ্দান্ত ৰাক্ষস। আদেশ কৰক মহাৰাজ, মই ইহঁতক বন্দী কৰি থওঁ কাৰাগাৰত। মুখ চম্ভালি কথা কব, আমি অস্ত্ৰ চালনা কৰিব জানো। ক্ষান্ত হোক দিছে মোৰ, ক্ষান্ত হোক মন্ত্ৰী। অকালতে আপুনি অভাৱতে অৰহ্য নহব মহাৰাজ। খন্তেক অপেক্ষা কৰক, যাওক মন্ত্ৰী। মই প্ৰতিজ্ঞাত আবদ্ধ। লৈ আনক ৰাজধানীক এই ৰাজসভাৰ মাজত। মহাৰাজ, কোনো প্ৰশ্ন নকৰিবা। তুমি মোৰ মন্ত্ৰী আৰু মই ৰজা। মহাৰাজ, মোৰ আদেশ তুমি পালন কৰিবই লাগিব। দুখ নকৰিবা মহাৰাজ। সত্যৱতৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গ্ৰাসত পৰি অকালতেই ডুব গ'ল। মহাৰাজ, যাওক
আপোনাৰ আজ্ঞা শিৰোধাৰ্য মহাৰাজ। ৰাজ ধন্য ধন্য ৰাজ, তোমাৰ গুণ গৰিমা আজি হন্তে এই ধৰাৰ বক্ষত জিলিকি থাকিব। এই সময়তে মোক ৰাজসভালৈ কিয় মাতি পঠালে মহাৰাজ? মহাৰাজ, মই অপৰাধ ৰাণী, মোক তুমি অভিশাপ দিয়া, মোক তুমি অভিশাপ দিয়া। মহাৰাজ, কি হৈছে আপোনাৰ? কওক মন্ত্ৰীবৰ, মহাৰাজৰ কি হৈছে? মন্ত্ৰীবৰ, আপুনি নিমাত কিয়? ৰাণী, মহাৰাজৰ এনেকুৱা অৱস্থা দেখি মই বৰ অস্থিৰ হৈ পৰিছো মন্ত্ৰীবৰ, মই বৰ অস্থিৰ হৈ পৰিছো। আৰু কোন এওঁলোক ব্ৰাহ্মণে কিহৰ আশাতে ৰৈ আছে এই ৰাজসভাৰ মাজে? ৰাণী, কওক। আমি দিনহীন ব্ৰাহ্মণ আনৰ মংগলৰ বাবে পূজা অৰ্চনা কৰোঁ নেতে নেতে, আৰু আপোনালোকৰ ৰাজ্যত যে মাৰি মৰক অকাল দুৰ্ভিক্ষই দেখা দিছে, তাৰ পৰিত্ৰাণৰ বাবে আমি এক মহাযজ্ঞ আয়োজন কৰিছো। ৰাণী, মহাৰাজে কথাটো কবলৈ অলপ টান পাইছে, আমিয়ে কওঁ শুনক। পৃথিৱীটো মহাপ্ৰলয়ৰ পৰা পৰিত্ৰাণ পাবলৈ মহাযজ্ঞ আৰম্ভ কৰিছিলো, আৰু মহাযজ্ঞত এটা দানৰ ভিক্ষা হোৱাৰ বাবে আমি পোনে পোনে ৰাজ্য পালোহি, আৰু দান ভিক্ষা মাগিলো এই ৰাজ্যৰ ৰাজলক্ষ্মীক ৰাণী। আৰু মহাৰাজ আজি প্ৰতিজ্ঞাত আবদ্ধ। মহাৰাজ এনে কি প্ৰতিজ্ঞাত আবদ্ধ হ'ল যাৰ বাবে মহাৰাজৰ হৃদয় ভাগি গৈছে? কওক মহাৰাজ, সোনকালে ব্যক্ত কৰক। মই মহাপাতকী ৰাণী, ৰাজ্যৰ মংগলৰ কাৰণে এই ৰাজ্যৰ মহাৰাণীক মই বিসৰ্জন দিবলৈ ওলাইছো। মোক আপনি ভস্ম কৰা ৰাণী, মোক আপনি ভস্ম কৰা। দুখ নকৰিব মহাৰাজ, আপুনি প্ৰতিজ্ঞাবদ্ধ। গতিকে মহাৰাজ, মই কেতিয়াও আপোনাৰ প্ৰতিজ্ঞা ভংগ হ'বলৈ নিদিওঁ। ৰাজন, মই কেতিয়াও নিদিওঁ। আমাৰ কিন্তু বহুত পলম হৈছে, যজ্ঞৰ ক্ষণ পাৰ হৈ গলে আমাৰ দানৰ লাভ নাই। গতিকে বলক মহাৰাজ। অপেক্ষা মন্ত্ৰী সত্যবতৰ ভাগ্য চক্ৰাতে নিৰতিৰ কৰাল কাষত অকাৰতে ৰাণীৰ লগতে হয়তো মোৰ অৰিত্ৰ হব। হে মন্ত্ৰীবৰ, আজিৰ পৰা মোৰ এই ৰাজ্যৰ সম্পূৰ্ণ দায়িত্ব আপোনাক কৰিলো অৰ্পণ। মহাৰাজ, এনে বিপদৰ সময়ত মই আপোনাক অকলে এৰিব নোৱাৰো। আপুনি মোক লগতে লৈ যাওক মহাৰাজ। আপোনাৰ অবিহনে মই এই ৰাজ্যত থাকি কি কৰিম মহাৰাজ, কি কৰিম?
মই প্ৰতিজ্ঞাবদ্ধ বিদায় বিদায় মন্ত্ৰীবৰ বিদায় মন্ত্ৰীবৰ বলক ৰাজন বিদায় বলক ৰাজন মই বাট দেখুৱাই দিওঁ আপোনাক আহক মহাৰাজ দেৱতা হে মহাদেৱৰ হীৰৰ ভূষণ চন্দ্ৰদেৱ হে 33 দেৱতা বন্দৰ সত্যৱতৰ সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ হে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সত্যৱতৰ শতকৌটি প্ৰণিপাত কৰিবা গ্ৰহণ হে প্ৰভু মোক ধন সোণ অসহ্য বিভূতি একোৱেই নালাগে লাগে মাথো আপোনালোকৰ চৰণ সেৱা হাতৰ ওচৰতে ইমান ক্ষুদ্ৰকৈ মাছটো আহিল মৎস্য তুমি ভয় খাইছা ভয় নাখাবা ৰবা মই তোমাক দ পানীত নিক্ষেপ কৰিছো বলা বলা মৎস্য মোক সাগৰত এৰি নিদিব মোক
মোক ডাঙৰ মাছে ভক্ষণ কৰিব সেয়েহে আপোনাৰ হাতত চলতি মোক আপোনাৰ কমাণ্ডলতে ভৰাই লৈ মই আপোনাৰ আশ্ৰয় থাকিব পাৰিম হে হ'ব মৎস্য ব'লা ব'লা মৎস্য মই তোমাক মোৰ বৰ পুখুৰীৰ স্থান দিম ব'লা ব'লা মৎস্য ইমান বৃহৎ আকাৰৰ মৎস্য মই কোনোদিনেই দেখা নাই হে মৎস্য মই বুজিছো ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিজনৰ ভিতৰত আপুনি কোনোবা এজন হে প্ৰভু এই মহাপ্ৰলয়ৰ মুহূৰ্তত সত্যবতক আৰু কিমান পৰীক্ষা কৰা কৃপা কৰি আপোনাৰ সত্য পৰিচয় দিয়ক নতুবা আপুনি যদি ৰাক্ষক তেন্তে মোক ভক্ষণ কৰক হে মহাজ্ঞানী ৰজা তোমাক মই আকৌ পৰীক্ষা কৰিলো মই বিষ্ণু হে প্ৰভু আপুনি মৎস্য ৰূপ কিয় ধাৰণ কৰিবলগীয়া হ'ল শুনা ৰাজা আজি শেষ ৰাতি মহাপ্ৰলয় পৃথিৱী তোমাৰ বাদে কোনোৱে চিনি নাথাকিব সাগৰৰ পানী সমগ্ৰ পৃথিৱী বোৱাই পেলাব হয়গ্ৰীৱ লক্ষ্মীয়ে সজম কৰি মোৰ সৃষ্টি নষ্ট কৰিবলৈ বিচাৰিছে সেই ইতিমধ্যে চাৰিবেদ হৰণ কৰিছে মহাপ্ৰলয়ৰ সময়ত সেই পানীত ডুব মাৰি থাকিব মৎস্য জাতীয় প্ৰাণীয়ে তাক বিনাশ কৰিব পৰা হ'ব সেয়েহে মই মৎস্য ৰূপ ধাৰণ কৰিবলগীয়া হ'ল হে প্ৰভু এই মহাপ্ৰলয়ত আমি কেনেকৈ ৰক্ষা কৰিম শুনা ৰাজা মই হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি বধ কৰি চাৰিবেদ উদ্ধাৰ কৰি তাৰ পাছত তোমালোকৰ কাৰণে এখন ডাঙৰ নৌকা পঠাই দিয়ে তাতে তোমালোকে সকলো তৰক্তিম পশু যি পোৱা পিছৰ কলচত সৃজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব মই হয়গ্ৰীৱক বধ কৰি তোমালোকৰ ওচৰত মূৰৰ ওপৰত এটা তেতিয়াই তোমালোকৰ নৌকা বাখকীয়া মোৰ শিঙৰ সৈতে মেৰাই 7 দিনৰ পাছত পৃথিৱী পুনৰ শান্ত হ'ব তেতিয়া প্ৰত্যেকেই নিজ কামত ব্যস্ত হ'ব লাগিব সকলো সাৱধানে থাকিবা মই এতিয়া আহিলো সত্যবত মই এতিয়া আহিলো ভাল প্ৰভু
Sarvete moi lukuai rakhi Ciao moi Hakuror Otol tolot Sarvete lukuai rakhu Hey Kumta Yahi murkaitate Desho hi bata Oi, মূর্খ দৈত্য তই যে পৃথিবীত পাপ কৰ্ম কৰিলে তাৰে পৰিত্ৰাণৰ বাবে মনুষ্য উদ্ধাৰৰ বাবে মই দেৱ নাৰায়ণে সৰগীপ ৰূপে ধৰিছো অৱতাৰ Saubaru kene tore toi sarvete koribi uttari
হ